Hi guys, so আজি ৰাতিপুৱা উঠি এবাৰ চাতত লৈ ছাগলী দিব আহিছোঁ গাইছ পথাৰত। এই আমাৰ খুৰাহঁতে ছাগলী দিব আহিছে আৰু লগত এইটো গাইছ মেকুৰীও আহিছে, আমাৰ ৰাণীও আহিছে বাৰু লগত। একদম মাই ধান উলাই আছে, এই ভাষাৰীৰ পৰা ধান উলাই দিছে। আমাৰ মাৰ হাতটো সোমাব নোৱাৰে কাৰণে মানে ধান ওলোৱাকৈ বেলেগকৈ মানুহ মাতিব লগা হৈছে গাইছ। মানে দুৱাৰখন সৰুটো তাৰ পৰা উলাই দিছে, দি আকৌ তাতে মেলি দিব। ৰ'দ নাই মানে আজি ৰ'দটো বা ক'ত গ'ল, লাহেকৈ ৰ'দ দিব আৰু এতিয়া বঢ়িয়াকৈ ফটো উঠিম। এই টিউশ্যনৰ পৰা আহি পেলাই মানে পূৰা গেটাপত আছে আৰু এতিয়া যাওঁ সঁচাকৈ। এতিয়া মানে বতৰটো কম হ'ব, আজি শাৰীখন পিন্ধোতে যে হৈছে তেনেকুৱা টাইপ হ'ব, ৰ'দো নাই ইমান এটা সুন্দৰ হ'ব। চ' মই মানে এয়া মিঠাই নিবা মানে আমাৰ ঘৰৰ ককাই চাহ খাব আহিছিল, চাহখিনি বহাই দিলোঁ। এতিয়া মানে মিঠাই খুতৰে আছিল, 2 খুতৰ লাগে বোলে গাইছ। চ' এতিয়া এবাৰ মিঠাই নিবা আহিছিলোঁ। হাই কৰি দি সেই মেকুৰীগিলাক দেখছা নে কি কথা হা বাবা। মাই গড এটা তুলি দিছে এটা হা এটা তেছিয়া গাইছ আমি মানে ফাইনেলি ফটো উঠাইছোঁ। এই তামিল গাইছ আৰু এই হৈছে অসমীয়া। ৰিলছ এটা বনালোঁ, পোষ্ট দিছোঁ। যোনে যোনে ইনষ্টাগ্ৰাম আইডি মোৰ জানা গাইছ, জানা যদিও মই কওঁ আৰু নাজানা যদিও আইকে ইউ বুলি আছে, মানে এই ৰিলছবিলাক লাইক কৰি দিবি গাইছ আৰু ফ'ল' কৰি দিবি গাইছ। চ' আমি দুটাই বঢ়িয়াকৈ ফটো চটো উঠিলোঁ। তাৰপিছত মানে ৰ'দটো একবাৰ আহে একবাৰ যায় সেনেকুৱা টাইপ হৈ আছে। এতিয়া এই মাত্ৰ বহুত ধুনীয়াকৈ আহিছিলে, এতিয়া এই ফটো উঠিব খুজিছিল। এতিয়া আকৌ ফটো তুলিম বুলি ভাবছোঁ নে ৰ'দটো গ'ল আমাৰ লগত সেনেকুৱা হয় মানে গাইছ। সেইকাৰণে আমি এতিয়া ফটো তোলা হ'ল, ৰিলছ বনালোঁ। এতিয়া ভাবছিলোঁ যাওঁ বুলি, আকৌ এই কৈছে আকৌ বোলে ফটো উঠাই দিব লাগে। তাকে 1-2টা ফটো উঠাই দে যাম। যাই উঠি আমি এটা বস্তু আনিব যাম, কি আনিব যাওঁ সেইটো দেখাই আছোঁ। আমি দুটাই ড্ৰেছ সলাই ল'লোঁ, ড্ৰেছহে সলাইছোঁ, আমাৰ মুখৰ মেকআপ সলোৱা নাই কিন্তু গাইছ। মানে আমি দুটাই ঘৰ মানুহ তাত যাই আছোঁ এটা বস্তু আনিবা। মানে আমাৰ দুটাৰ এটা প্ৰব্লেম হৈছে, একে নিচিনা প্ৰব্লেম গাইছ। সেইটো প্ৰব্লেমৰ মানে ইমানে অশান্তি দিছে, ৰাতি ঘুমাব শান্তি নাপাওঁ। বেমাৰটোৰ পৰা আমি অশান্তি পাই এতিয়া তাৰে ঔষধ বিচাৰি আহিছোঁ। আগতে আমাৰ ঘৰতো আছিল ঔষধটো, কিন্তু মানে সেই ঔষধটো নাই এতিয়া। আমাৰ বান্দৰ গৈছে, সেই বান্দৰ গাইছ কতে গাইছ মই দেখা নাই গাইছ, মানুহ দাউৰা দাউৰি লাগছে। কিবাকে দেখাব কতে গাইছ আমাৰ গুটিয়ে কাটি আছে চাওঁ। বান্দৰ খেদি মোৰ ভাগৰ লাগিল। আমাৰ ইফালে মানে বান্দৰ নাহে, মানে এতিয়াহে আজিকালিহে মানে অহা হৈছে। মানে আজিকালি যিহেতু মানে গাছ চাছ মানে জংঘলবিলাক কাটছি যি গাইছ, সেইকাৰণে আজিকালি বান্দৰ চান্দৰবিলাক আমাৰ অঞ্চললৈকে অহা হৈছে আৰু সেইকাৰণে। তাৰপিছত বাকী বাদ আমাৰ গুটিয়ে পূৰা একদমেই ইয়া কাটি আছে তৰা ফল হেৰি কি বোলে কি নাম আছিল কৰ্দৈ। চ' তাই কাটছি, তাই ৰেড চিলিয়ে নিমখে বঢ়িয়াকৈ খাম। আৰু এইটো মোৰ গোঁসানি, টেষ্টটো কেনেকুৱা বঢ়িয়া না হেন্দি লগাই আছোঁ মই গাৰ্গীৰ। মানে সিহঁত ক'ৰবাত বিয়াত যাব কালি বা পৰহি, কালি মানে জোৰোণ, কালি পৰহি বিয়া। তাকে মই আৰু মেহেন্দি লগাই দিব লাগে বোলে, তাকে লগাই দি আছোঁ। আৰু গাইছ কেনে হৈছে ক'ব, আধা লগোৱা হৈছে আৰু আধা আছে। জলপাই আহি পালা বহুত কোৱাৰ পাছত, আটা পৰাৰ পিছত এয়া এক টোপোলা লৈ আহিছে দিয়া, এক টোপোলা লৈ আহিছে গাইছ। আশা আছিল নে খাবা বা নাছিলোঁ আৰু আমাৰ মানে গাছডাল কাটছি, দুডাল আছিলে গাইছ কাটিলা। সেয়া মোৰ মেহেন্দি কেনেকুৱা লাগিছে আমাৰ কিবা গাইছ। জান্নাত গাইছ জান্নাত, কিমান দিনৰ মূৰত খাইছোঁ। মানে বহুত ইচ্ছা আছিল এইকেইদিন খাবা, আমাৰ গাছডাল নাই, কাটছি দেউতাই। যে বজাৰৰ পৰা কিনি আনি হ'লেও খাইছোঁ গাইছ। কি ভাল লাগছি মানে বুজাব নোৱাৰি। আজিৰ দিনৰ ছেকেণ্ড ফটোশ্বুট, মানে একেবাৰে চেলিব্ৰিটিহে জানো গাইছ। দিনত 10-12মান ফটো উঠোঁ, মেইন কথা কাম বন নাই আৰু ফটো উঠি ভাল পাওঁ মই মেইনলি। সেইকাৰণে এতিয়া আকৌ একবাৰ সেয়া পূৰা একদম চাদৰ মেখেলা পিন্ধি এইবাৰ আকৌ আহিছোঁ ফটো উঠিব। এইবাৰ কেমেৰামেন মোৰ গাৰ্গী, মানে গুড্ডি এবাৰ ঘুমেই আছে, সেইকাৰণে এবাৰ গাৰ্গীক লৈছোঁ গাইছ। ফটোকেইটা উঠি লওঁ। মই পিছে তাই আগে আগে ভিউ চাওঁ আপোনালোকে কি ধুনীয়া।
বহুত ধুনীয়া ভিউ হয়